শুনা শুনা শুনা, আমাৰ ৰাজ্যৰ ৰজা স্বৰ্গদেউ চলিফাদেৱৰ আদেশ আহোম ৰাজ্যৰ সকলো কোঁৱৰৰ অংগচ্ছেদ কৰা হওক, যাতে এই ৰাজ্যত কোনো কোঁৱৰে ৰাজসিংহাসনত অধিষ্ঠিত হ'ব নোৱাৰে। কবিতাটো স্বামী কথা ক, ভালে ভালে ক, ক'ত আছে কথা পানী? নকওঁ, মই কেতিয়াও নকওঁ। তহঁতি মোক যি শাস্তি দিয় তাকেই দে। চাওদাং, লৈ যা এই গৰ্বিনী নাৰীক। যেতিয়ালৈকে তাই নিজৰ স্বামীৰ ঠিকনা নিদিয়ে তেতিয়ালৈকে চেৰেঙাৰ কুটকুৰা গছত বান্ধি কঠোৰৰ পৰা কঠোৰ শাস্তি দে। মোক বলপূৰ্বকভাৱে লৈ যোৱাৰ প্ৰয়োজন নাই বৰফুকন ডাঙৰীয়া। দেশ আৰু স্বামীৰ স্বাৰ্থত ৰাজকীয়ভাৱে যি শাস্তি মোক প্ৰদান কৰে তাৰ বাবে মই সদা প্ৰস্তুত। নকওঁ স্বৰ্গদেউ আৰু বৰফুকনৰ নামত কুলৰ কলংকত হল। অসহ্য, কি নিৰ্মম! বঙহৰ দেউ জেৰেঙাৰ আকাশৰ চৰাইৰ মিনতিত আৰু জেৰেঙা পথাৰৰ বিৰিহৰ বিননিত জুৰুৱা বতাহ ছাতিৰ সতে তুমি বহিবা, শুনিবা তোমাৰ জয়াৰ এই ত্যাগৰ কাহিনী। তোমাৰ বাবে, এই মাটিৰ বাবে, এই দেশৰ বাবে। অভাগিনীৰ চকুলোৰে সিক্ত আৰু শুনিতেৰে ৰাঙনি হোৱা এই মাটি তুমি বটবৃক্ষ হবা। স্বেচ্ছাচাৰিতা, শোষণ আৰু কুমন্ত্ৰণাৰ বেৰ উফৰাই তুমি আদৰ্শ হবা। চাহ দিবা অসমীয়া তোমাৰ গোলাৰ। পানী টুকি
আকৌ গদাপাণি ক'ত আছে? ক'ত আছে গদাপাণি? ঐ ইতিহাসৰ পাতত সোণালী আখৰ জয়া ত্যাগৰ প্ৰতিভূ অসমীয়া জয়া তুমি অমৰ হৈ যোৱা। কলিজাতে যে বীৰা চকুৰত সেমেকে ঘিয়া খৰগত সোধে অসমীয়ায়ে কতেনো আছে সঁচ